আজি আমাৰ ৰাজ্যৰ শিক্ষা খণ্ডৰ বাবে বিশ্ব বেংকৰ পৰা আমি 2750 কোটি টকা ঋণ লবৰ বাবে সিদ্ধান্ত লৈছো। এই ঋণ 90% ভাৰত চৰকাৰে উভতাই দিব, অৰ্থাৎ ৰাজ্য চৰকাৰে উভতাই দিব লাগিব মাত্ৰ 275 কোটি টকা। টোটেল লোন হ'ব 2750 কোটি টকা আৰু 90% লোন ভাৰত চৰকাৰে উভতাই দিব, ৰাজ্য চৰকাৰে উভতাই দিব নালাগে। এই 2750 কোটি টকা ঋণেৰে আমি শিক্ষকসকলক বিজ্ঞান অংকৰ ওপৰত ট্ৰেইনিং কৰা, হেডমাষ্টাৰ প্ৰিন্সিপালসকলক মেনেজমেণ্ট ট্ৰেইনিং দিয়া, সায়েন্স এণ্ড টেকনলজিৰ ওপৰত কাম কৰা আৰু ড্ৰপ আউট ৰোধ কৰাৰ বাবে এই পুঁজি ব্যয় কৰা হ'ব। এই পুঁজিৰ জৰিয়তে ৰাজ্যৰ 400খন স্কুলক সুন্দৰভাৱে নিৰ্মাণ কৰিবলৈ 3 কোটিৰ পৰা 5 কোটিকৈ টকা স্কুলত ব্যয় কৰা হ'ব আৰু 1733টা অংগনবাদী কেন্দ্ৰকো এটা সুন্দৰ পৰ্যায়লৈ লৈ অহাৰ বাবে প্ৰতিটো অংগনবাদী কেন্দ্ৰতে 25 লাখ টকাকৈ ব্যয় কৰা হ'ব 1733 অংগনবাদী কেন্দ্ৰত। ৰাজ্যৰ শিক্ষা খণ্ডত ই এক নতুন দিগন্তৰ সূচনা কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।